চাওক 2022 চনৰ 16 জানুৱাৰী তাৰিখে চেপন সোণপোৰা সংযোগী দিচাং দলঙৰ এটা অংশ খহি পৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ত লঘু যান বাহন যাবৰ কাৰণে এখন বেইলি ব্ৰিজ নিৰ্মাণ কৰিছিল আৰু তাৰ সমান্তৰালভাৱে 2022 আৰু 23 বৰ্ষত এখন দলং ইয়াত কাম শুভাৰম্ভ কৰিছিল। কাম এতিয়া আৰম্ভ হৈ আছে, চলি আছে, কিন্তু তাতে এটা লক্ষ্য কৰিবলগীয়া কথা, এই দলংখন ৰাইজৰ কাৰণে মুকলি কৰি দিম বুলি 2025 চনৰ আপোনাৰ 18 জুন তাৰিখে কৈছিলে যে ৰাইজৰ মাজত দি দিব, প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। কিন্তু এতিয়া চাব, এইটো স্থানীয় বিধায়কে কৈছিলে, তাৰ লগে লগে যিবিলাক কৰ্তৃপক্ষ আছে কৰ্তৃপক্ষ জনাইছে। আৰু পৰৱৰ্তী সময়ত 2025 চনৰ আপোনাৰ 13 আগষ্ট তাৰিখে দিচাং দলংখনৰ এটা মূৰ নদী পাৰ খহি পৰিলে আৰু খহি পৰাৰ পৰিপ্ৰেক্ষিতত লোক নিৰ্মাণ বিভাগ আছে, এটা বিয়াগুম বিভাগ আছে। এই বিয়াগুম বিভাগটোৱে কেৱল মাত্ৰ আপোনালোকে লক্ষ্য কৰিলে দেখিব এখন টিউপাল দি দায়িত্ব সামৰিব বিচাৰিছে। আজি প্ৰায় এমাহ সময় হ'ল, কিন্তু ইয়াৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু যাৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ বিভিন্ন সমস্যাত ভুগিবলগীয়া হৈছে। চিকিৎসালয় যাবৰ কাৰণে সমস্যাৰ সৃষ্টি হৈছে, একমাত্ৰ এইটো এটা মূল পথ। আৰু তাৰ লগে লগে ছাত্ৰ ছাত্ৰীৰ সমস্যা আমি দেখিবলৈ পাইছোঁ। ছাত্ৰ ছাত্ৰীসকলে বিকল্প পথ লৈ যাবলগীয়া হৈছে, বিদ্যালয় যোৱাৰ কাৰণে পলম হৈছে আৰু সেইকাৰণে এটা জনসাধাৰণৰ যথেষ্ট সমস্যাত ভুগিবলগীয়া হৈছে। সেইকাৰণে আমি ৰাইজ ওলাই আহিছোঁ, প্ৰতিবাদ জনাইছোঁ, দাবী জনাইছোঁ যে চৰকাৰে আৰু প্ৰতিনিধিসকলে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, অতি সোনকালে ৰাইজৰ সুবিধাৰ কাৰণে ইয়াত পথৰ সুব্যৱস্থা কৰি দিয়ক, এয়াই আমাৰ দাবী। চৰকাৰৰ বৰমূৰীয়াসকল আহিছিলে নাই? মন্ত্ৰী বিধায়ক কোনোবা আহিলে? শুনামতে জনপ্ৰতিনিধি আহিছিলে, কিন্তু পৰিদৰ্শন কৰি গ'ল, কিন্তু কাৰ্য ব্যৱস্থাটো এতিয়ালৈকে একো গ্ৰহণ কৰা হোৱা নাই। ইয়াত কৰোঁ বুলি ক'লেতো পাৰে যে এমাহ হ'ল, অন্য এক বেইলি ব্ৰিজ হ'লেও ব্যৱস্থা কৰি হ'লেও যাতায়াতৰ পথৰ মানে সুচল ব্যৱস্থা কৰিব পাৰিলেহেঁতেন, কিন্তু আজিলৈকেতো একো কৰা নাই। আৰু কেৱল মাত্ৰ এই যে আপোনাৰ লোক নিৰ্মাণ বিভাগ আছে, তেওঁলোকে যে কেনেকুৱা ধৰণৰ আচহুৱা কাণ্ড এখন টিৰপাল দি ইয়াত দায়িত্ব সামৰিছে, এইটো আচলতে লজ্জাজনক কথা। আৰু এটা কথা লক্ষ্য কৰিব, এইটো যিটো মূল পথ চেপন সোণপোৰা সংযোগী, ইয়াৰ পৰা মাত্ৰ 3 কিলোমিটাৰ গ'লে, প্ৰায় 2-3 কিলোমিটাৰ হ'ব, বৰিয়াগিবৰ কুকুৰা চোৱা বুলি কয়, তাত গৰাখহনি এটা ডাঙৰ সমস্যা। একেবাৰে ৰাস্তাটো কাষৰ পালেহি, আৰু যদি বিচ্ছিন্ন হৈ যায় তেতিয়াহ'লে কিন্তু ৰাইজৰ সাংঘাতিক এটা সমস্যাৰ সৃষ্টি হ'ব। কিন্তু সেই কামখিনিও বহু বছৰৰ পৰা হ'বকে চলি আহিছে, কাগজে পত্ৰই হৈ আছে বুলি কয়, কাম চলি আছে বুলিয়ে কয়, কিন্তু আজিলৈকেতো একো কাম হোৱা নাই। গতিকে আমাৰ জনসাধাৰণৰ এটাই দাবী, এই সমস্যাসমূহ জনপ্ৰতিনিধিয়ে বুজক, তাৰ লগে লগে বিভাগীয় কৰ্তৃপক্ষই এইবিলাক চকু ৰাখক, তেতিয়াহে ৰাইজৰ সমস্যাবিলাক সমাধান হ'ব। এইটোৱে আমাৰ স্পষ্ট দাবী। ঠিক আছে।